ছাগলীয়ে মুকলি বতাহ আৰু শুকান পৰিৱেশ ভাল পায়, কিন্তু নিশা নিৰাপদ আশ্ৰয়, প্ৰচণ্ড শীত আৰু তীব্ৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ ছাগলী খোৱাৰ প্ৰয়োজন। সাধাৰণতে ছাগলী তিনিটা পদ্ধতিৰে পালন কৰা হয়: মুকলি পদ্ধতি, অৰ্ধমুকলি পদ্ধতি আৰু আবদ্ধ পদ্ধতি। প্ৰচণ্ড শীত আৰু তাপৰ পৰা ৰক্ষা পাবলৈ নতুবা নিশা নিৰাপদ আশ্ৰয়ৰ বাবে ছাগলী ঘৰৰ যথেষ্ট প্ৰয়োজন হয়। ছাগলীয়ে মুকলি বতাহ আৰু শুকান ঠাই ভাল পায়। অসমত যিহেতু বৰষুণ আৰু আৰ্দ্ৰতা বেছি, এই অঞ্চলৰ চাংঘৰ অতি উত্তম। এনেধৰণৰ ঘৰবোৰ সাধাৰণতে মাটিৰ পৰা 3.5 ফুট ওখকৈ সজোৱা হয়। চাংঘৰত যিহেতু ছাগলীৰ মলমূত্ৰবোৰ তললৈ সৰি পৰে, ছাগলীবোৰ মলমূত্ৰৰ সংস্পৰ্শৰ পৰা আঁতৰত থকাৰ বাবে পেলু আৰু হাঁওফাঁওৰ ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে আৰু চাফ-চিকুণ কৰাটো সহায়ক হয়। অসমৰ গাঁওবোৰত 5-6টা ছাগলী পুহিবলৈ সাধাৰণভাৱে থকা ঘৰৰ বাৰাণ্ডাৰ পৰা হেলনীয়াকৈ ঘৰ সাজি লয়। তেওঁলোকে দীঘলে 2.1 মিটাৰ আৰু বহলে 1.5 মিটাৰ হিচাপে সাজি 3 ভাগ কৰি লয়। এভাগত ছাগলীৰ বাবে, এভাগত দানা, পানী দিয়াৰ বাবে আৰু আন ভাগত ঘাঁহ দিয়া ঠাইৰ বাবে ব্যৱস্থা কৰি লয়। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।